নমস্কাৰ ইংৰাজী বিষয়ত মেট্ৰিক পৰীক্ষাত তোমালোকৰ এছে ৰাইটিং ৰিপৰ্ট ৰাইটিং ষ্টৰি ৰাইটিং আৰু লেটাৰ ৰাইটিং এই চাৰিটা টপিক সদায় এক্সাম পেপাৰত আহে আৰু গ্ৰামাৰ ছেকশ্যনত এই চাৰিটা কুৱেশ্যনৰ ওপৰতে তোমালোকৰ মাৰ্কটো নিৰ্ণয় হয় সেইবাবে তোমালোকে এই চাৰিটা বিষয়বস্তুৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে সেইকাৰণে আজি মই ৰিপৰ্ট ৰাইটিং আৰু এছে ৰাইটিং কেনেকৈ ধৰণে তোমালোকে কৰিব লাগে তাৰ বিষয়ে কম আহা ভিডিঅ'টো আৰম্ভ কৰোঁ ৰিপৰ্ট ৰাইটিং কৰোঁতে সদায় তোমালোকে প্ৰথমে এইকেইটা কথা মন দিবা তোমালোকে টাইটেল ভালদৰে লিখিবা তাৰ ডেট প্লেচ আৰু টাইম তোমালোকে ইনক্লুড কৰি দিবা লগতে হোৱাট হেপেন ইন দ্য ইভেণ্টছ আৰু যিটো বিষয় তোমালোকৰ ৰিপৰ্ট লিখিবলৈ দিয়া হয় তাত কি হৈছিলে বা তাৰ পৰা মেইন পইণ্টকেইটা তোমালোকে লিখিবলৈ নাপাহৰিবা আৰু এণ্ডিং লাইন আৰু কনক্লুজন তোমালোকে ভালদৰে লিখিবা আৰু লগতে তাত ৰিপৰ্টেড বাইট কেতিয়াবা তোমালোকৰ নামটো তাত ইনক্লুড কৰি দিয়ে যে সেইটো নামেদি তোমালোকে ৰিপৰ্ট কৰিবা বা কেতিয়াবা নিদিলে তোমালোকে XYZ বুলি তাত তোমালোকে লিখি দিবা সেইটো কথা তোমালোকে সদায় মনত ৰাখিবা আৰু যেতিয়া তোমালোকে এছে ৰাইটিং কৰিবা তেতিয়া 5 মাৰ্কৰ কাৰণে তোমালোকৰ আহি যায় এক্সামত আৰু এছে ৰাইটিং কৰোঁতে তোমালোকে লাইন বাই লাইন নিলিখিবা তোমালোকে পইণ্ট ৱাইজ 4টা বা 3টা ভাগত ভগাই পেলাই যেনেদৰে ইন্ট্ৰডাকশ্যন দিবা মেইন পইণ্টকেইটা লিখিবা আৰু লগতে কনক্লুজন তোমালোকে ভালদৰে দি দিবা 3টা বা 4টা ষ্টেপত তোমালোকে এছে লিখিলে বেছি মাৰ্ক পোৱাৰ চান্স থাকে এতিয়া আহা কেইটামান গুৰুত্বপূৰ্ণ আৰু কমন হিচাপত তোমালোকৰ কেইটামান এছে আৰু ৰিপৰ্ট ৰাইটিং মই তোমালোকক দেখুৱাই দিবলৈ গৈ আছোঁ প্ৰথম এছেটো তোমালোকে চাই যাবা মোষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ এইটো হ'ল এডভান্টেজ অফ অনলাইন এডুকেশ্যন এইটো বৰ্তমান সময়ত অনলাইন এডুকেশ্যন একটা পিক লেভেলত চলি আছে ময়ো তোমালোকক এতিয়া অনলাইন এডুকেশ্যন যোগে তোমালোকক শিক্ষাদান দি আছোঁ সেইবাবে তোমালোকে সেই কুৱেশ্যনটো ভালদৰে এই এছেটো ভালদৰে চাই যাবা এইটো ৰহাৰ চান্স আছে বি নম্বৰটো তোমালোকে চাব পাৰা এই পাৰ্চন ইউ এডমায়াৰ এইটো তোমালোকে ভালদৰে চাব পাৰা কিয়নো বৰ্তমান সময়ত অসমত জুবিন গাৰ্গৰ ৰিচেণ্ট যিটো কেছ হৈ গ'ল তাৰ ওপৰত এটা কুৱেশ্যন আহি যাব পাৰে যে অসমীয়াটো মই দিছোঁ যে আহিব পাৰে বুলি সেইকাৰণে ইংৰাজীত তোমালোকে এছেৰ কাৰণে এ পাৰ্চন ইউ এডমায়াৰ তোমালোকে যি ব্যক্তিক নিজৰ জীৱনৰ আদৰ্শ বুলি ভাবা বা যাৰ পৰা অনুপ্ৰেৰণা পাইছা তাৰ ওপৰত তোমালোকে এই এছেটো লিখিব পাৰিবা সেইকাৰণে তোমালোকে এ পাৰ্চন ইউ এডমায়াৰ ভালদৰে এছেটো চাই ল'বা নম্বৰ চিটো তোমালোকে চাব পাৰা ফিজিকেল এক্সাৰচাইজ এই এছেটো তোমালোকৰ প্ৰত্যেকবাৰ এক্সামত 2 বছৰ বা 3 বছৰৰ মূৰে মূৰে অহা দেখা যায় সেইবাবে এইবাৰৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো চাব পাৰা আৰু লাষ্টৰ ডিত মই দিয়া আছে তোমালোকৰ মাই এইম ইন লাইফ এই কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় আৰু কমনো হয় সেইবাবে তোমালোকে এই কুৱেশ্যনো এই এছেও তোমালোকে চাই ল'বা এতিয়া ৰিপৰ্ট ৰাইটিঙত মই তোমালোকৰ কাৰণে এটা প্ৰেক্টিছৰ কাৰণে তোমালোকক দি দিছোঁ এইটো তোমালোকে প্ৰথমে প্ৰেক্টিছ কৰি ল'বা ৰাইট এ ৰিপৰ্ট অন দ্য ছায়েন্স এক্সিবিশ্যন হেল্ড ইন ইয়'ৰ স্কুল অন 12 ছেপ্টেম্বৰ Use the points, date, venue, opening, exhibits by students, visitors, conclusion. আৰু এটা ৰিপৰ্ট দিছোঁ তোমালোকক যেনেদৰে কেতিয়াবা ৰিপৰ্টটো ৰিচেণ্ট টপিকৰ ওপৰত আহি যাব পাৰে কেতিয়াবা এক্সিডেণ্ট বা তেনেকুৱা ধৰণৰ ঘটনা হৈয়ে আছে সেইবাবে মই তোমালোকক এবাৰ ৰোড ছেফটিৰ ওপৰত এটা ৰিপৰ্ট বনোৱাবলৈ দিছোঁ সেইটো তোমালোকে প্ৰেক্টিছ কৰি ল'বা ৰিপৰ্টটো আছে এনেকুৱা ধৰণৰ ৰিপৰ্ট অন এ ৰোড ছেফটি এৱাৰনেছ প্ৰগ্ৰেম হেল্ড ইন ইয়'ৰ স্কুল ইউজ দ্য ইনফৰমেশ্যন টু কমপ্লিট দ্য ৰিপৰ্ট তলত এটা সৰুকৈ ইনফৰমেশ্যন এটা দিয়া আছে সেইটো পঢ়ি পেলাই তোমালোকে এই ৰিপৰ্টটো কমপ্লিট কৰিব লাগে যেনেদৰে ইয়াত দিয়া হৈছে ইয়'ৰ স্কুল ৰিচেণ্টলি অৰ্গেনাইজ এ ৰোড ছেফটি এৱাৰনেছ প্ৰগ্ৰাম ইন ইয়'ৰ কোলাবৰেশ্যন উইথ দ্য লোকেল ট্ৰেফিক পুলিচ ৰাইট এ ৰিপৰ্ট মেনশ্যনিং দ্য পাৰ্পজ এক্টিভিটিজ ৰুলছ এক্সপ্লেইনড পাৰ্টিচিপেশ্যন অফ ষ্টুডেণ্টছ এণ্ড আউটকাম এইবিলাক তথ্য মানে এইবিলাক ইনফৰমেশ্যন লৈ পেলাই তোমালোকে একটা ৰিপৰ্ট বনোৱাব লাগে যদি তোমালোকক ৰিপৰ্টবিলাক কেনেকৈ লিখিব লাগে বা এইবিলাক ৰিপৰ্টৰ এনচাৰবিলাক তোমালোকে কেনেকৈ কৰিব লাগে বা এছেৰ উত্তৰবিলাক লাগে তোমালোকে এছে ৰাইটিং কেনেকৈ কৰিব লাগে তোমালোকে মোক কমেণ্টত জনাবা মই তোমালোকক নেক্সট ভিডিঅ'টোত ইয়াৰ এনচাৰবিলাক তোমালোকক লৈ আহিম আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে তোমালোকক এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিবা যে পাৰ্ট 2 পাৰ্ট 3 লাগে এইটো ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ভালদৰে পঢ়া শুনা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ